নমস্কাৰ, মই তন্ত্ৰগুৰু শ্ৰী দিৱসাসী জবা কামাকা মোৰ ইউটিউব চেনেল সকলক স্বাগতম জনাইছোঁ। 2024 ফেব্ৰুৱাৰী মাহ তুলা ৰাশি হেল্থ, এডুকেশ্যন, প্ৰেম, লাভ, ভাগ্য, কৰ্মস্থান, বিজনেছ, কেৰিয়াৰ, মেৰেজ লাইফ লৈ আলোচনা কৰিম আৰু শেষত টোটকা দিম কি কৰিলে আপুনি ভাল ফল পাব। তুলা ৰাশিৰ মালিক হ'ল শুক্ৰ। শুক্ৰ বহি আছে আপোনাৰ থাৰ্ড হাউচত। তো শুক্র যদি থার্ড হাউসে বহি থাকে, মঙ্গলের লগত বহি আছে, বৃহস্পতি ঘৰত বহি আছে, তো হেল্থ লৈ কিন্তু অকণমান কেয়ারফুল থাকিব লাগিব। 12 ফেব্ৰুৱাৰী 12 ফেব্ৰুৱাৰী শুক্ৰ ফোর্থ হাউস যাব, শনি ঘৰত যাব, আৰু 6 ফেব্ৰুৱাৰী মঙ্গল আপোনাৰ তুঙ্গি হ'ব, আপোনাৰ ফোর্থ হাউস যাব। তো 12 ফেব্ৰুৱাৰী আগত কিন্তু আপোনাৰ হেল্থ লৈ কেয়ারফুল থাকিব। কিডনিৰ প্ৰব্লেম, বিপি ৰিলেটেড প্ৰব্লেম থাকিব। ইমান মেজৰ ইস্যু নহয়, সৰু সুৰা প্ৰব্লেম থাকিব। তো হেল্থ এভাৰেজ যাব। তারপরে আহিছে এডুকেশ্যন। ফেব্ৰুৱাৰী মান্থ বোর্ড এক্সাম আৰম্ভ হ'ব। পঞ্চমপতিৰ পৰা কৈ থাকে এডুকেশ্যন। পঞ্চমপতি মালিক শনি নিজৰ ঘৰত বহি আছে। তো ফেব্ৰুৱাৰী মাহত তুলা ৰাশিৰ কাৰণে এডুকেশ্যন কিন্তু খুব ভাল। ইণ্টাৰেষ্ট বাঢ়িব, ফ'কাছ বাঢ়িব, আৰু যিটো লাষ্ট মান্থ যিটো ইমবেলেঞ্চ হৈ আছে বেলেঞ্চিংটো আহিব। তো ফেব্ৰুৱাৰী মান্থ এডুকেশ্যনৰ কাৰণে খুব ভাল। কিন্তু পঞ্চম হাউচৰ পৰা কৈ থাকে প্ৰেম ভালোবাসা কৈ থাকে। শনি নিজৰ ঘৰত বহি আছে, তো খুব ভাল। শুক্ৰ ট্ৰান্সফাৰ হৈ আছে 12 ফেব্ৰুৱাৰী, মঙ্গলৰ লগত কানেকশ্যনটো এৰি দিব। তো এইখিনি সময় প্ৰেম ভালোবাসাৰ কাৰণেও ভাল। দুজনৰ মাজত খুব বণ্ডিং খুব ভাল হ'ব। যোনে ভাবি ছিংগল আছে তাৰ কাৰণে নিউ লাইফ পাৰ্টনাৰ আহিব পাৰে, বা যাৰ বিয়া বাৰৰ ক্ষেত্ৰত ইমান দিন বাধা আছিলে, বাধাটো কাটি বিয়া হ'ব চান্স খুব বেছি থাকিব। তো প্ৰেমৰ কাৰণে আৰু ভালোবাসাৰ কাৰণে খুব ভাল। যেটো ইম্পৰ্টেণ্ট হ'ল ভাগ্যস্থান। ভাগ্যস্থানৰ মালিক হ'ল বুধ। বুধ বহি আছে ফোর্থ হাউস, শনিৰ ঘৰত বহি আছে, বেয়া নহয়, ভাল। কিন্তু বুধ যে 20 ফেব্ৰুৱাৰী যেতিয়া আপোনাৰ পঞ্চম স্থানত যাব আৰু বেছি ভাল হ'ব। কাৰণ এতিয়া বহি আছে 4 নম্বৰ ঘৰত থাকিলে আপোনাৰ ভাগ্যস্থান ভাল। ভাগ্য যদি ভাল হয় আপনার সব ক্ষেত্রে ভালো। সে আপনার ইনভেস্টমেন্ট করা হোক বা কেরিয়ারের ক্ষেত্রে হোক বা আপনার সার্ভিস হোক বা আপনার নিউ পারচেস হোক বা কোন ইনভেস্টমেন্ট করব খুব ভালো। কিন্তু যেতিয়া 20 ফেব্রুয়ারি বুধ ট্রান্সফার করব আরও ভাল ফল পাব। তারপর আহি যাক কর্মস্থান। কর্মস্থানের মালিক হল চন্দ্র। চন্দ্র আপনার প্রত্যেক সোয়া 2 দিন মানে 2 দিন 4 ঘন্টা পিছত চন্দ্র ট্রান্সফার হয়ে থাকে। এর মানে ভাগ্য যদি আপনার ভালো হয়ে আসে, তো কর্মস্থানত শনি নিজ ঘৰত বহি আছে, বৃহস্পতি বহিছে 7 হাউস, তো কর্মস্থানত ভাল। কর্মস্থান ভাল হলে আপনার প্রমোশন হওয়ার চান্স থাকিব বা নিউ জব হওয়া, যোনে জবলেস হয়ে আছে ইমান দিন, এইটো আমার জব হওয়ার চান্স খুব বেশি থাকিব। খুব ভাল ফল কিন্তু। তারপরে 7 হাউস। 7 হাউসের মালিক হল আপনার মঙ্গল। 7 হাউসের পরিগত লাইফ পার্টনার। আর লাইফ পার্টনার 6 ফেব্ৰুৱাৰীলৈ থাৰ্ড হাউচত বহি থাকিব। এই 6 ফেব্ৰুৱাৰীলৈ অকণমান হেল্থ ইস্যু থাকিব। যেতিয়া মঙ্গল তুঙ্গি হ'ব মানে আপোনাৰ কাৰণে আপোনাৰ লাইফ পাৰ্টনাৰৰ যি লাইফত চেঞ্জ বহুত আহিব। সে ফাইনেন্সিয়েল হোক বা কেৰিয়াৰ ক্ষেত্ৰত বহুত চেঞ্জ আহিব। আকৌ 7 হাউচৰ পৰা কৈ থাকে বিজনেছ স্থান। বিজনেছৰ মালিক মঙ্গল থাৰ্ড হাউচ থাকিব আপোনাৰ হ'ল 6 ফেব্ৰুৱাৰী। যেতিয়া 7 ফেব্ৰুৱাৰী মঙ্গল তুঙ্গি হ'ব, বিজনেছ ভাল হ'ব আপোনাৰ। নিউ ইনভেস্টমেন্ট, নিউ দোকান স্টার্ট কৰিব পাৰে। অটোমেটিকলি আপনি যিমান কাম ৰখি আছে বিজনেস কাৰণে সব আপোনাৰ প্ৰপোজাল কিন্তু আকৌ ওপেন হৈ থাকিব, কিন্তু খুব ভাল ফল পাব। কিন্তু সৰু একটা টোটকা দিয়েছে, এইটো কৰে খুব ভাল পাব। একটা বগা কাপড় ল'ব, তাতে এক পিস আমলকি দিব, অকণমান সিন্দুৰ দিব, দুটো একতে মিলাই ক্যাশ বক্সে ৰাখি দিব। তাহলে ফাইনেন্সিয়াল ভাল হ'ব। আৰু হ'ল যদি এডুকেশ্যন কৰি আছে তাৰ পঢ়াৰ টেবুল ৰাখিব পাৰে, বা যদি এক্সাম দিব যাব সেই বস্তু লৈ যাব, চাব খুব ভাল ফল পাব। যদি মোৰ ভিডিও ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব পাৰে। নমস্কাৰ।